কি খবৰ আপোনালোকৰ? আজি পুনৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনটো মোৰ কাৰণে কিন্তু একদম ভাল নহয়। আৰু ইয়াত দেখিছে নহয়, আমাৰ ইমান শুই আছে, আমাৰ ইমানৰ গাটো বৰ ঠিক নাই। ইয়াৰ আঁঠনিৰ পৰা শুই আছে, শুই এতিয়া অলপ দেৰিতে উঠিছে আৰু উঠিলোঁ। এতিয়া ইয়াক মই মুখ চুখ ধুৱাই চাফ চিকুণ কৰি ভাত কেইটামান খুৱাই দিম বুলি ভাবিছোঁ। একদম গাটো ভাল নাই, ইয়াক কালিৰ পৰা জ্বৰ হৈ আছে আৰু এতিয়া অকণমান উঠিছে। ইয়াক মই চাফা চিকুণ কৰি ইয়াত ধুৱাই মেলি এতিয়া ভাতকেইটা খুৱাই লওঁ বুলি ভাবিছোঁ মই বেটাটো। আৰু আপোনালোকক মই দেখাই আছোঁ, ভালকৈ ভিডিঅ' কৰিবই পৰা নাই, থাপ মাৰি অলপ কৰিলোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তাৰপিছত এয়া বাহিৰলৈ লৈ আহিলোঁ, তাক দাঁতকেইটা ব্ৰাছ কৰি ধুৱাই দিওঁ বুলি মই ব্ৰাছ কৰি দিওঁ বুলি ভাবিলোঁ, কিন্তু ই ব্ৰাছ কৰিবলৈ লওঁতে দুখ পালে, সেইকাৰণে নিজে কৰোঁ বুলি নিজে ব্ৰাছ কৰি দিলে। আৰু মই গৰম পানী লৈ মুখ চুখবিলাক ধুৱাই দিলোঁ আৰু ভৰি হাতকেইটাও একে কোবতে ধুৱাই লৈ যাওঁ বুলি ধুৱাই ল'লোঁ। তাৰ গাটো বেছিকৈ বেয়া লাগিছে, নহ'লে আনকালে ই এনেকৈ নাথাকে, সদায় উৎপাত কৰি খেলি মেলি থকা ল'ৰাটো আজি ইমান ঠাণ্ডাকৈ আছে নহয়, মানে একদম বিচনাতে শুইয়ে আছে। ৰাতিপুৱা যিহেতু জ্বৰ, ৰাতিও একেবাৰে হোৱা নাই, টোপনি ক্ষতি হৈ গৈছেগৈ, শুব পৰা নাই জ্বৰত। আৰু এইফালে কাণখনো বিষাইছে বুলি কৈছে, কি হৈছে এতিয়া ধৰিব পৰা নাই। জ্বৰৰ দৰৱ অকণমান খুৱাই দিব লাগিব, ভাত কেইটামান খুৱাই। সেয়েহে ধুৱাই মেলি আকৌ এতিয়া ভিতৰলৈ লৈ আহিলোঁ। মই এইফালে ভাততো একো লাগিব পৰা নাই, আমাৰ এজনে বনাইছে, চব্জি বনাইছে, ভাত বনাইছে, কি কৰিছে আৰু তেওঁ, নহ'লে আকৌ ইয়াৰ লগত লাগি নাথাকিলেও নহয়, এই মানে খোজকাঢ়িবলৈ শক্তি নাইকিয়া নিচিনা হৈছে। সেয়েহে মই বোলো গৰমে গৰমে ভাত কেইটামান খুৱাই দিওঁ। ইফালে আকৌ মানুহজনে চব্জি বনাবলৈ আলু আকৌ চজিনা কাটি থৈ দিছে আৰু শুকান মাছ ভাজি থৈ দিছে, আৰু এইফালে লগতে বিলাহী আৰু বেঙেনাও দি দিব, একেলগে কৰি ভাজিলে এনেকৈ চব্জিকণ খাই ভাল লাগে। আমি প্ৰায় এনেকৈ চজিনা নিলে শুকান মাছৰ লগত খাওঁ, ভাল লাগে। এনেকৈ আপোনালোকেও খাই চাবচোন বাৰু, আৰু খাই মেলি জনাব কেনেকুৱা পায়। আমাৰ কিন্তু ভাল লাগে। আৰু এইফালে অকণমান গৰম পানী দি পিনে এনেকৈ উতলাই পিনে বনালে, এইফালে দালি বনালে, আৰু বৰ বেছিকৈ যা যোগাৰ কৰি থকা নাই। তেওঁ যিহেতু দোকানলৈ যাবগৈ লাগিব আকৌ খাই বৈ, এনেকৈ তেওঁ চব্জিকণ বনাই মেলি আজৰি কৰি দিলে, ময়ো তাৰ কাৰণে কিবা এটা যোগাৰ কৰিব লাগিব। তাক আকৌ ভাত খোৱা দৰৱ অকণ খুৱাই দিব লাগিব। আৰু তেওঁ এনেকৈ মাজে সময়ে বনাই দিয়ে বাৰু, সহায় কৰি দিয়ে। ইফালে ল'ৰাটোৰ কাৰণে মই গৰমে গৰমে ভাতকেইটা খুৱাবৰ কাৰণে কণীয়ে বিলাহীয়ে ভাজি দিওঁ বুলি ভাজি দিলোঁ, আৰু এনেকৈ খাই ভাল পায়। সেয়েহে তাক ভাতকেইটা এনেকৈ গৰমে গৰমে খুৱাই পিনে টেবলেট এটা বা কিবা জুলীয়া দৰৱ এটা খুৱাই দিব লাগিব। টেবলেটটো ই খাব নোৱাৰিব, কিন্তু জুলীয়া জ্বৰৰ দৰৱ আছে, তাকে খুৱাই দিম বুলি ভাবিলোঁ। আৰু ইয়াত দেখিছেনে, দেউতাকলৈ ভাতকেইটা বাঢ়ি দিলোঁ, তেওঁ খাই বৈ এতিয়া দোকানলৈ যাব। আৰু ইয়াৰ গাটো যিহেতু বেছিকৈ বেয়া লাগি আছে, সেইকাৰণে ই ভাতকেইটা খাবলৈ মন কৰা নাই, কিন্তু তথাপিতো মই খুৱাই অকণমান দুগৰমান খুৱাই দিছিলোঁ। মাজতে বমি কৰি দিলে আৰু খাবলৈ ইচ্ছা নকৰিলে, ময়ো জোৰ জবৰদস্তি কৰি নাথাকিলোঁ আৰু তাক। তাৰপিছত এনেকৈ খুৱাই বোৱাই আকৌ ই বিচনাতে আকৌ শুবলৈ বুলি আহিলে। উপায় নাই আৰু কি কৰিব, তাৰ গাটো বেছিকৈ বেয়া লাগিছে, সেইকাৰণে ময়ো তাকে খুৱাই দিওঁ বুলি আহিলোঁ। আকৌ মোৰ ইফালে কামখিনিও আছে, তাক খুৱাই বোৱাই লৈ পিনে এয়া শুবলৈ বুলি দিলোঁগৈ। আৰু ময়ো বোলো কামখিনি আজৰি হৈ সোনকালে কৰি লওঁ, নহ'লে আকৌ কামবিলাকো থাকি যায় নহয়নে বাৰু। তাৰপিছত এয়া শুবলৈ আহিলে শুৱাই দিলোঁহি, আৰু বেছিকৈ কৰি নাথাকোঁ আৰু আজিলৈ আহোঁ, বাই।